So hey guys, once again good morning and welcome back to my channel BS Motovlog. So today I'm back with a new video. So আজি এটা short ride plan কৰিছো. So আমি কত গৈ আছো বলক আপোনালোকে ভিডিওত চাই থাকিব। ৰেডি হৈ গলো এতিয়া যাও। So আমি জেগাটো চিনি পাইছে চাগে কোনটো জেগা হয়। দুলাবাৰী টু বিশ্বনাথ চাৰিআলি যোৱা ৰাস্তাত আছো আমি। So itu second জিয়াভলি দলং হয় নতুন দলং পেট্ৰল নাই পেট্ৰল ভৰাব লাগিব এনে ওলাই গৈছো আৰু মানে আজি কি কৰিম ৰুমত সকবাত ওলাই যোৱাটোৱে ভাল হ'ব বুলি ওলাই গৈছো সো এটা আমি আহি পাই গলো জামগুৰি ফ্লাইওভাৰ আৰু জামগুৰি টাউন ইয়াৰ পৰা 2 কিলোমিটাৰ বিশ্বনাথ কিমান আছিলে 18 কিলোমিটাৰ নে কিমান আছে ইয়াৰ পৰা yes 18 বিশ্বনাথ চাৰিআলি হা সো আমাৰ পেট্ৰল এতিয়া অলমোস্ট ফুল হ'ল আৰু লাষ্ট ভৰাইছিলো মই পেট্ৰল ভুটানত তা মাইলেজ দিয়ে কিন্তু মানে পারফরমেন্স বহুত বেয়া মানে ইঞ্জিন পুরা ভাইব্রেট করে আৰু মানে 40-50 ওপৰত যদি যাও অকন ভাইব্রেশন আহে কিন্তু অসমৰ পেট্ৰল মানে আমাৰ যোনটো ইন্ডিয়ান পেট্ৰল হল এটা কিন্তু বহুত ধুনিয়া মানে স্মুথ লাগে আৰু ভৰুৱা পাছত চলাবলে আজি টাউন হৈ যাম মানে So আমি টাউন সোমাই গলো আৰু ট্ৰেফিকৰ পৰা আমাক লেফট ল'ব লাগিব মানে এই বাপৰে সো আমি এতিয়া আহিলো পাভৈ ৰোডত মানে আমি যে সিধা গলো হয় তো আসলে লখিমপুৰ ৰোড আৰু ইফালে হল পাভৈ ৰোড আৰু তাৰ ৰাইট সাইডে আছিল বিশ্বনাথ ঘাট ৰোড আজি টাউন হুমালো টাউনৰ পৰা আকৌ পাভৈ ৰোড ধৰিলো সো মোৰ আগত আছে বাইপাছ ৰোড এটো লখিমপুৰ যায় লগতো বলে ইয়াতে আছে yes আহি পালো তো টুপনি নাই হা ভালে আছো ভালে আছো তই কি নাযাও নেকি হ্যাঁ ভালে আছ ভাল ন হ্যাঁ ভালে এতিয়া আমি আহি পালো লগৰ দোকানত আছো আৰু লগৰটো ইয়াতে বহি আছে আৰু হাই হেল্ল' বিজয় কি খবৰ সবৰ ভালে আছে এটো ফ্ৰেণ্ডৰ দোকান হয় একচুয়ালি তো ইয়াতে আহি বহি আছো মানে আমি এতিয়া আৰু ফালে দুজনমান আছে আমি ইয়াতে কফি অৰ্ডাৰ দিছো কফিটো খাওঁ আৰু এইকেইটা ইয়াতে শুনি আছো নাই সোনকালে বহুত জলদি লাগিব যাম মানে সোনকালে দিলে ভাল আছিলে পটাপট বনোৱাচোন চৌকাত বনোৱা কিয় বনোৱা খাই ফেলে যাম এতিয়া আমি আছো চাৰিআলি বিশালৰ আগফালে মানে আৰু ইয়াতে এইটো জেগাত আছো আমাক কফি অৰ্ডাৰ দিছিলো আহি গ'ল 4টা কফি এটা খাম সো এতিয়া আমি আকৌ লগৰৰ দোকানৰ পৰা আমি গৈ আছো আৰু এজন লগৰ ঘৰ মানে তাৰ পৰা আকৌ
আমি ওলাই যাম আজি আমাৰ ডেষ্টিনেশ্যনলৈ চাওঁ তাৰপৰা কিমান দূৰ হয় যোৱা নাই আগত মই তেনেকুৱা সেইটো জেগাত মানে য'ত আমি গৈ আছোঁ চ' সেইকাৰণে লগৰৰ হেল্প এটা ল'ব লাগিব মানে তাক কম মোৰ লগত যাবলৈ চ' ইয়াৰ পৰা ৰাইটত ৰাস্তা যোনটো সোমাই গৈছে মানে এইটো ৰাস্তা যোনটো সোমাই গৈছে এইফালেদি ট্ৰেইন ষ্টেচন যায় মানে চ' এতিয়া আমি আহি পাই গ'লোঁ পাবহি পাঁচালি আৰু লগৰটো কোনখিনিত আছে বা চাই ল'ব লাগিব তোক ফোন কৰাৰ পাছতে ওলাইছোঁ মই চ' গাইজ এতিয়া আমি লগৰ ঘৰৰ পৰা ওলাই গ'লোঁ আৰু গৈ আছোঁ আকৌ দলং পাই গ'লোঁ ইয়াৰ পৰা 6 কিলোমিটাৰমান হ'ব বেছি দূৰ নহয় বোলে হ'ব so guys now we are on our way to our destination আৰু কিমান দূৰ আছে নাজানো মানে ফাৰ্ষ্ট টাইম গৈ আছোঁ কাৰণে I have no idea so গৈ থাকোঁ লগৰ আগফালে গৈ আছে মই তাৰ পিছে পিছে গৈ আছোঁ মই অভাৰটেক কৰি যাব নোৱাৰোঁ কিয়নো মই ৰাস্তা চিনি নাপাওঁ মানে so guys আমি এতিয়া সোমাই আহিছোঁ মানে এইটো পাঠাইজান হয় পাঠাইজানৰ পৰা ৰাইট ল'ব লাগে মানে চিধা যাব নালাগে চিধা গ'লে বেলেগ ক'ৰবাতে গৈ পাই চ' আমি সেইফালে গৈ আছোঁ এতিয়া মানে আগত কিবা প্ৰগ্ৰাম হৈ আছে নেকি নে কি হৈ আছে নাজানো ওচৰত গ'লে গম পাম আৰু এই বাপৰে কুকুৰ ৰাস্তাত মাজত কি কৰি আছে মানে অ' মাই গড আমি আহি পাই গ'লোঁ দেখোন চ' বাইকটো ইয়াতে থৈ যাব লাগিব মানে আমাক এতিয়া আমাৰ শ্বৰ্ট ৰাইড আছিলে পাথালিয়াংছ ইক' পাৰ্ক এটা আমি টিকেট ল'লোঁ বাইক এইখিনিত পাৰ্ক কৰিলোঁ এণ্ড এতিয়া আমাৰ এণ্ট্ৰি হ'ব আৰু ভিতৰত এণ্ট্ৰেঞ্চত বাগান আছে সৰু গলি আছে এই জেগা কি নাম পথালাংছ এতিয়া আমাক ল'ব লাগিব টিকেট তাতে এটা টিকেট ল'লোঁ এইটো বাইকৰ কাৰণে তেতিয়াহ'লে আমাক এণ্ট্ৰেঞ্চৰ কাৰণে টিকেট লাগিব মানে এটা এণ্ট্ৰিৰ কাৰণে টিকেট ল'ব লাগিব এণ্ট্ৰেঞ্চ ফ্লেগ লগোৱা আছে আৰু বেম্বু ব্ৰিজ পাৰ হৈ আছে এতিয়া বেম্বু ব্ৰিজ ৱাটাৰ বডি কিন্তু বহুত লেতেৰা পানী এইফালে চাফা পানী ভয় লাগি আছে ভয় চ' গাইছ এতিয়া আমি তলত গৈ আছোঁ ধীৰে যাব পাৰিব মানে সেইটো চ' গাইছ মোৰ এতিয়া নতুন বাইকত গৈ আছোঁ উঠিবলৈ বাইক নহয় একচুৱেলি স্কুটাৰ হয় মোৰ নতুন স্কুটাৰ এতিয়া মোৰ স্কুটাৰ বেলেগে উঠি গৈছে ফাইন কাটিব লাগিব সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ লাডাখ মানে গৈ থাকিম নেক্সট ভিডিঅ'ত চাই পাব চাগে এতিয়া সেইটো ভিডিঅ'ত গৈ নাপাম নেক্সট ভিডিঅ'ত গৈ পে নাবাজে
ফটো চটো উঠিলোঁ তাৰপিছত ইয়াতে ফটো চটো উঠা জেগা আছে ইয়াতে ঘৰ আছে ইয়াতে ঝুলনা আছে ইয়াতে খোৱা জেগা আছে এফালে দুটা খোৱা জেগা আছে ইয়াতে চিলড্ৰেন পাৰ্ক নিচিনা আছে মানে জেগাটো আৰু ইমানে ইটো এলেকা ইমান ডাঙৰ নহয় মানে বেছি ডাঙৰ এলেকা নহয় কিন্তু টাইম স্পেণ্ডৰ কাৰণে বহুত ভাল জেগা মানে যেতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ মানে বেছি দেৰিত নাথাকোঁ আৰু গৰম লাগি গৈছে বহুত বেছি গৰম লাগি গৈছে ইয়াত আছে আমাৰ লগত আজি বিকাশ আছে ভালকৈ কয় একদম স্পষ্টকৈ ক'ম বনাওঁ বিকাশ ইয়াত আমাৰ লগত আছে আমাৰ মাজত আছে বিকাশ ভূমিজ কেনেকুৱা লাগিলে জেগাত একদম ফাৰ্ষ্ট ক্লাছ মই আৰে বাৰু মই ঘৰটো এই তাতে আছোঁ ভাল লাগিলে ফুৰি পেলাই ভাল লাগিছে মানে বহুত বেছি চানডে ওলাই আহিলোঁ আৰু বেছি দূৰতো যাব নোৱাৰোঁ কালি আকৌ নিজৰ নিজৰ কাম আছে সেইকাৰণে অঁ প্লাষ্টিকৰ ফুল মাজে মাজে সোমাই দিছে নেকি এই নহয় অঁ সোমাইছে ইয়া So we are going out now. খতম আৰু আজি ইয়াতে বটিং কৰিব পাৰি কিন্তু বটিঙৰ মানে এক্সপাৰ্ট নাই বটিং কি কৰিবা আৰু क्या बोटिंग करेगा यहाँ तो पूरा गंदा होके रखा है ये पूरा लेतरा हो गए लेतेरा गाइस इतना आमार समेला हो गल फुरिलु बहिलु इतना जाऊँ Hey. মানে জেগাটো য'ত আহিছিলোঁ আজি জেগাটো ধুনীয়া মানে কিন্তু বেছি ডাঙৰ নহয় আৰু বেছি মানুহ আহি গ'লে জেগাটো মানে অভাৰ ক্ৰাউডেড লাগে আৰু ভিতৰত খাবলৈ ইমান এভেইলেবল বস্তু নহয় নাই মানে তেনেকুৱা ভালে লাগিলে মানে এদিনৰ কাৰণে যদি টাইম অকণমান স্পেণ্ড কৰিব আছে তেতিয়া ইয়াত আহি পেলাই ভাল লাগিব আৰু লগৰ লগত আহিলে আৰু বেছি ভাল লাগিব সো ইমানে আছিলে আজিৰ আউটিং আমাৰ এতিয়া যাম লগৰটো ঘৰ তাতে অলপ দেৰি থাকিম আৰু ওলাই যাব লাগিব আহিছোঁ আৰু ওলাই গ'লোঁ আৰু এতিয়া টাইম হৈছে 4:03 মই সোনকালে গৈ পাব লাগিব মানে কিবা বেলেগ এটা কাম আছে তাৰ কাৰণে চ' লেফ্ট লেন টু গো তেজপুৰ লেফ্ট লেন লৈ ল'লোঁ এণ্ড চ' নাও উই আৰ ৰেডি টু হিট আৱাৰ ডেষ্টিনেশ্যন মিনছ দ্য ৰোড টু আৱাৰ ডেষ্টিনেশ্যন বাপৰে বহুত বেছি ট্ৰেফিক হৈ আছে দেখোন বজাৰ হৈ আছে পিছফালে সেইকাৰণে বহুত বেছি ট্ৰেফিক হৈ আছে সোনকালে গৈ পাব লাগে আৰু এনেকৈ ট্ৰেফিক পালে কেতিয়া গৈ পাম মানে আগফালে ব্লক কৰি দিছে দেখোন ইয়াতে এম্বুলেঞ্চ এই কি পাগল মানুহ থাকে দেখোন অ' বাপৰে এইখিনি ৰাস্তা যে কেতিয়া বনিব আৰু ফ্লাইঅভাৰ বনি আছে ফ্লাইঅভাৰটো কমপ্লিট হোৱাৰ পাছতহে এইখিনি চলাবলৈ ভাল লাগিব মানে ক'ৰবাত ওলাই গ'লে বাপৰে এইখিনি ৰখিবলৈ ইমান টাইম লাগে নহয় ট্ৰেফিক বহুত বেছি লাগে মানে ইয়াতে চ' গাইছ ইয়াৰ ৰুম গৈ পাম আৰু বেছি টাইম নালাগে ইয়াৰ পৰা চ' আজি দিনটো এনজয় কৰিলোঁ মানে একচুৱেলি কালি বন্ধ নাই কাৰণে আজি দূৰত যোৱা নাই আৰু তেনেকৈ মানে সময়ো নাই যে দূৰ যাবলৈ এনে ওচৰত গৈ আহিলোঁ চ' কেনেকুৱা লাগিলে ক'ব আৰু সেইটোৱে
ইমানে সামৰণি কৰোঁ